আমি ভাবিছো কাৰণ এতিয়ালৈকে যেহেতু 15 দিনত ভৰি দিলে এতিয়ালৈকে যেহেতু আমাক পুলিচ প্ৰশাসনে একো সুখবৰ দিব পৰা নাই গতিকে আমি ভাবিছো এইটো তেওঁলোকৰে চাল হ'ব কাৰণ তেওঁলোকে আমাৰ প্ৰতিবাদস্থলীত আহি আমাক প্ৰতিশ্ৰুতি দিছিল আমাক আশ্বাস দিছিল যে আমাক 48 ঘণ্টাৰ ভিতৰত অপৰাধী দুজনক কৰায়ত্ব কৰিব আৰু উচিত শাস্তি দিব কিন্তু আজি পৰ্যন্ত তেওঁলোকে অপৰাধীক ধৰাত অসমৰ্থ গতিকে আমি ভাবো যে তেওঁলোকৰ হয়তো কিবা ভিতৰুৱা যোগাযোগ থাকিব লাগিব তেনে অপৰাধীৰ লগত যাৰ জৰিয়তে সিহঁতে এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছে কোনো ভয় এনেকুৱা এটা নিকৃষ্ট ঘটনা কৰিও কোনো ভয় নোহোৱাকে জীৱন যাপন কৰিব পাৰিছে গতিকে হয়তো পুলিচ প্ৰশাসন তাৰ সিহঁতৰ লগত জড়িত থাকিব লাগিব আৰু চাওক ঢিঙত এনেকুৱা এটা ভয়ংকৰ ঘটনা ঘটাৰ পিছত এতিয়াও পুলিচ প্ৰশাসন কেৱল সৰু সৰু ঘটনাবিলাকৰ পিছত দৌৰি আছে যোনবোৰ ডাঙৰ ঘটনা ঘটি গ'ল আমাৰ যোনগৰাকী নাবালিকাক অন্যায় কৰিলে নাবালিকাগৰাকীৰ লগত যে অন্যায় কৰিলে তাই বৰ্তমানো সুস্থ নহয় তথাপিও কিন্তু সেই অপৰাধী দুজনে এতিয়ালৈকে ধৰিবলৈ পৰা নাই গতিকে আমি আচলতে পুলিচ প্ৰশাসনক ধিক্কাৰ দিছোঁ কাৰণ তেওঁলোক আচলতে কৰ্ম কৰাত যোগ্য বুলি নাভাবো কাৰণ ইমান দিন হৈ গ'ল গতিকে নিজৰ কৰ্ম যিহেতু তেওঁলোকে কৰিব পৰা নাই আৰু তেওঁলোকক অসমৰ্থ বিভাগ বুলি আচলতে পুলিচ বিভাগটো অসমৰ্থ বুলি ক'বলৈ ৰাইজে 5-6 দিন ধৰি প্ৰতিবাদ কৰিলোঁ তাৰপিছত প্ৰতিবাদটো আমাক আৰক্ষী প্ৰশাসনৰ পৰা তেওঁলোকে আমাক ক'লে যে আপোনালোকে কেইদিনমান প্ৰতিবাদটো বন্ধ কৰক যিহেতু আমাৰ ইনভেষ্টিগেশ্যনত আমি সকলোৱে সমানে সহযোগ কৰিব লাগিব আমি তেওঁলোকক সহযোগিতা কৰি পেলাই আমি প্ৰতিবাদটো কেইদিনমানৰ কাৰণে বন্ধ ৰাখিছিলোঁ স্থগিত ৰাখিছিলোঁ কিন্তু তাৰ পিছতোচোন আমাৰ প্ৰশাসন বিষয়ে এতিয়ালৈকে একোৱেই কৰিব পৰা নাই এতিয়া 15টা দিন পাৰ হৈ গ'ল কিন্তু আমাৰ এতিয়া দুজন ধৰ্ষণকাৰী এতিয়াও মুকলি আকাশৰ তলত ঘূৰিয়ে ফুৰিছে তেওঁলোকক ধৰিবলৈ অসমৰ্থন হৈছে মই মানে প্ৰশাসন বিষয়াক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ তেওঁলোকে কি পাহৰি গ'ল নেকি ঢিঙত যে এনেকুৱা এটা কাণ্ড সংঘটিত হৈছিলে সেই দুজন যে এতিয়াও পলাতক হৈ আছে সেই দুজনৰ কথা কি পাহৰি গ'ল নেকি এতিয়া দেখা গৈছে পুলিচ প্ৰশাসনে ঢিং বজাৰত হেলমেট ধৰিব লৈছে বাইকক ধৰিব লৈছে এতিয়া কি তেওঁলোকৰ হাতত এতিয়া অকল এইটোৱে কাম থাকি গ'ল নেকি যে হেলমেট ধৰি ধৰি পইচা লোৱা তেওঁলোকে কি যোনখিনি আমাৰ ঢিঙৰ ৰাইজে যোনটো কাৰণে প্ৰতিবাদ কৰিছিলে ইমান কষ্ট কৰিলে দিনে ৰাতিয়ে সেই প্ৰতিবাদী এই মানুহৰ কষ্টখিনি তেখেতলোকে পাহৰি পেলাই যোনটো কাম আচলতে তেখেতলোকে এতিয়া প্ৰয়োজন বুলি ভাবিব লাগে যোনটো কাম আচলতে তেওঁলোকে এতিয়া কৰিব লাগে সেইটো বস্তুত গুৰুত্ব নিদি পেলাই তেওঁলোকে কিছুমান নকৰিবলগীয়া কামত বেছি গুৰুত্ব দিছে মই তেওঁলোকক এটাই আহ্বান কৰোঁ আমাৰ ঢিঙত যোনটো প্ৰতিবাদ হৈ গ'ল এই প্ৰতিবাদে অসমখনত বেলেগ এটাহে ৰূপ ধাৰণ কৰিছে যোনটো ধৰ্ষণকাৰী আছিলে এই ধৰ্ষণকাৰী মানে ক'ৰবাত বেলেগত গৈ পেলাইহে পলাই থকা যেন লাগিছে বেলেগত গৈ পেলাই আৰু এইবোৰ এনেকুৱা লাগিছে এতিয়া দেখিব পোৱা গৈছে যেন এইবোৰ পুলিচৰহে যেন চক্ৰান্ত তেওঁলোকেহে যেন কিবা এটা কৰি পেলাই এই ধৰ্ষণকাৰী দুজনক মানে ক'ৰবাত লুকুৱাই ৰাখিছে আমাৰ এতিয়া ৰাইজৰ তেনেকুৱাহে সন্দেহ হৈছে গতিকে মই প্ৰশাসন বিষয়াক অনুৰোধ জনাইছোঁ তেওঁলোকে অতি সোনকালে দুজন ধৰ্ষণকাৰীক ধৰি আনক নহ'লে কিন্তু আমি আকৌ প্ৰতিবাদ আৰম্ভ কৰিম বুলি ভাবিছোঁ যদি তেওঁলোকে খুব সোনকালে যদি ধৰ্ষণকাৰী দুজনক ধৰি পেলাই ৰাইজৰ হাতত গতাই বা উচিত শাস্তি দিব নোৱাৰে হয় 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 আচলতে সেইটোৱে মই কৈছোঁৱেই যে এইটোত মানে পুলিচ প্ৰশাসনৰ কিবা চাল থাকিব পাৰে তেওঁলোকে হয়তো টকা খাই পেলাই বহি আছে বা তেওঁলোকে বেলেগ কিবা পলিটিক্স কৰি আছে এইবোৰ আমি সাধাৰণ ৰাইজে এইবোৰ কথা আমি গম নাপাওঁ আমি সন্দেহে কৰিছোঁ গতিকে আমাৰ সন্দেহ দূৰ কৰিবলৈ কাৰণে তেখেতে ধৰ্ষণকাৰী দুজনক ঘৰক ধৰি পেলাই উচিত শাস্তি দিয়ক তেতিয়াহে আমাৰ মনত সন্দেহ হ'ব আৰু যদি তেনেকুৱা কৰিব নোৱাৰে আমি কিন্তু ঢিঙৰ নাৰী সমাজে আকৌ মানে প্ৰতিবাদ কৰিবলৈ কাৰণে ওলাই যাম